স্বাগতম জনাইছো ষ্টুডেন্ট মই বন্দিতা সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাত খুন হৈ জিলিকিছে মুস্তাক আলী আৰু যেহেতু আৰ্থিক অনাটন সেই আৰ্থিক অনাটনকো নেওচি এতিয়া সফলতাৰ জখলাত আগবাঢ়িবলৈ সক্ষম হৈছে মুস্তাক আলী অতিকৈ দৰিদ্ৰ ঘৰৰ সন্তান কিন্তু নিতৌ যি সাধনা কৰিছিল কষ্ট কৰিছিল সেই সাধনাৰ অন্তত সেই কষ্টৰ অন্তত অৱশেষত এনেদৰে সফলতাৰ জখলাত আগবাঢ়িবলৈ সক্ষম হৈছে মুস্তাক আলী আৰু মুস্তাক আলীক লৈ আজি সকলো আনন্দিত হৈ পৰিছে যেহেতু কালিৰ ভাগতে ৰিজাল্ট ঘোষণা কৰা হৈছিল আৰু সেই ফলাফলক লৈ সকলো আনন্দিত হৈ পৰিছে সকলোৱে শুভেচ্ছাৰে উপচাই পেলাইছে আৰু মুস্তাক আলীৰ এগৰাকী দক্ষ প্ৰশাসনিক বিষয়া হোৱাৰ মন গতিকে সেই সপোন বুকুত বান্ধি ৰখা মুস্তাক আলীয়ে এনেদৰে যাতে ভৱিষ্যতে আৰু আগবাঢ়ি যাব পাৰে তাৰ বাবে আপুনিও কমেন্ট যোগে জনাওক শুভেচ্ছা লৈ আহিছো এই মুহূৰ্তত ভৱিষ্যতে এইচএছ পৰীক্ষাত খুন হৈ জিলিকিছে মুস্তাক আলী সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত এনেদৰে খুন হৈ জিলিকি উঠিছে মুস্তাক আলী কঠোৰ অধ্যাপকৰ একাগ্ৰতা আৰু পৰিশ্ৰমেৰে 92.7% নম্বৰেৰে উজলি উঠিবলৈ সক্ষম হৈছে নাৰায়ণপুৰৰ শিলিখাগুৰিৰ মুস্তাকৰ এই সফলতাই অঞ্চলটোলৈ কঢ়িয়াই আনিছে গৌৰৱ আটাইকেইটা বিষয়ত লেটাৰ নম্বৰ লাভ কৰা মুস্তাক আলীৰ দুচকুত আকাশ স্পৰ্শ কৰাৰ সপোন বাৰিষাৰ বানত বুৰ যোৱা এটা অঞ্চলৰ পৰাই মুস্তাকে দেখিছে লক্ষ্য প্ৰশাসনিক বিষয়া হোৱাৰ সপোন এগৰাকী দক্ষ বিষয়া হোৱাৰ সপোন আৰু পুত্ৰ সাফল্যত সংবাদ সেৱাৰে জড়িত পিতৃ মুক্তাৰ আলী আৰু আশা কৰ্মীৰ মাতৃৰ মুখত এতিয়া প্ৰাপ্তিৰ হাঁহি দেখিবলৈ পোৱা গৈছে একতিকৈ আনন্দৰ খবৰ যেহেতু কালিৰ ভাগতে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছিল আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্নজনে সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল আৰু আজি দেখিবলৈ পোৱা গৈছে কালিৰ সেই ফলাফল লাভ কৰাৰ পাছতেই মুস্তাক আলীৰ ফলাফল লাভ কৰি বা ফলাফলৰ কথা গম পাই সকলো আনন্দিত হৈ পৰিছে পৰিয়ালবৰ্গৰ মুখত এতিয়া হাঁহি এনেদৰে জিলিকি উঠা পৰিলক্ষিত হৈছে সকলোৱে আনন্দ উল্লাস কৰিছে যেহেতু 92.7% নম্বৰ লাভ কৰি এনেদৰে উজলি উঠিবলৈ সক্ষম হৈছে মুস্তাক আলী আৰু কঠোৰ অধ্যাপকাই কঠোৰ সাধনা কৰিছিল আৰু যেহেতু এগৰাকী দক্ষ প্ৰশাসনিক বিষয়া হোৱাৰ মন মুস্তাক আলীৰ গতিকে সেই সপোন বুকুত বান্ধি এনেদৰে আগবাঢ়িছে মুস্তাক আলীয়ে গতিকে মুস্তাক আলীয়ে যাতে তেওঁৰ সপোন পূৰণ কৰিব পাৰে তাৰ বাবেই আপুনিও কমেন্ট যোগে শুভেচ্ছা জনাওক প্ৰতিগৰাকী দৰ্শকে শুভেচ্ছা জনাওক ইতিমধ্যে যেহেতু প্ৰতি অঞ্চলবাসীও ইতিমধ্যে শুভেচ্ছাৰে উপচাই পেলোৱা পৰিলক্ষিত হৈছে এনেদৰে সম্বৰ্ধনা জনাইছে যেহেতু খুন হৈ জিলিকি উঠিছে মুস্তাক আলী অতিকৈ দৰিদ্ৰ ঘৰৰ সন্তান মুস্তাক আলী আৰু কঠোৰ অধ্যাপকা একাগ্ৰতা আৰু পৰিশ্ৰমৰ অন্তত 92.7% নম্বৰ লাভ কৰি এনেদৰে জিলিকি উঠিবলৈ সক্ষম হৈছে আৰু মুস্তাক আলীৰ এই সফলতাত আজি সকলো আনন্দিত হৈ পৰিছে সকলোৱে শুভেচ্ছা বাণী আগবঢ়াইছে শুভেচ্ছাৰে উপচাই পেলোৱা পৰিলক্ষিত হৈছে গতিকে আপুনিও কমেন্ট যোগে মুস্তাক আলীক জনাওক শুভেচ্ছা মুস্তাক আলী মই পলিগন সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ পৰা এবাৰ হায়াৰ সেকেন্ডাৰী দিছোঁ আৰু মই এবাৰ আৰ্টছৰ পৰা 92.6% পাবলৈ সক্ষম হৈছোঁ আৰু জিঅ'গ্ৰাফিত 99 পাইছোঁ সুখী ভাল লাগিছে ভৱিষ্যতে এজন প্ৰশাসনিক বিষয়া হোৱাৰ সপোন দেখিছোঁ মই সফলতাৰ আঁৰত মোৰ মা দেউতা আৰু পলিগন সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ সকলো শিক্ষাগুৰুসকল তেওঁলোকে বহুত সহায় কৰিছে মোক তেওঁলোকে বিদ্যালয়ত শিক্ষাদান কৰাৰ উপৰিও বিভিন্ন ধৰণে তেওঁলোকে আমাৰ লগত সংযোগ স্থাপন কৰে আৰু বিভিন্ন সমস্যা তেওঁলোকে সমাধান কৰিবলৈ চেষ্টা কৰে নিশা ভাগত বেছিকৈ অধ্যয়ন কৰিছিলোঁ আৰু প্ৰত্যেকটো বিষয় মই সদায় টাচ কৰি গৈছিলোঁ আৰু মই ডেইলি প্ৰায় 7-8 ঘণ্টামান পঢ়িছিলোঁ তেওঁলোকক যিকোনো এটা ক্ষেত্ৰত সফল হ'বলৈ হ'লে আত্মবিশ্বাসটো অতিকৈ প্ৰয়োজন গতিকে তেওঁলোকে নিজৰ ওপৰত বিশ্বাস ৰাখি তেওঁলোকে নিজৰ অধ্যয়নৰ ওপৰত বিশ্বাস ৰাখি যদি হাৰ্ডৱৰ্ক কৰে তেনেহ'লে তেন্তে তেওঁলোকে সফল হ'ব পাৰিব আমাৰ ইয়াত এইটো বানপীড়িত অঞ্চল হয় গতিকে বানপানীৰ সময়ত যাতায়াতৰ বাবে বহুত অসুবিধা হয় আৰু সেই সময়ত মানে বিদ্যালয় যোৱাটো খুব কঠিন হৈ পৰে সফলতাত পিতৃটো সদায় আনন্দিতই হয় আৰু পিতৃবিলাকে কামনা কৰে নিজৰ ল'ৰাটোক ভাল কৰাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 92.6% লৈ পাছ কৰিছে আৰু জিঅ'গ্ৰাফিত 99
100% পাবলৈ সক্ষম হৈছে। গতিকে মই অত্যন্ত সুখী। সংবাদ ক্ষেত্ৰখনৰ লগত জড়িত সংবাদ সেৱা আগবঢ়াই আছোঁ। তাৰ সমান্তৰালভাৱে এটি সৰু ব্যৱসায়েৰে পৰিয়ালটো পোহপাল দি আছোঁ। প্ৰত্যাহ্বানটো আছে কাৰণ এইটো একেবাৰে পিছপৰা অঞ্চল। ইয়াত প্ৰায় 3 মাহৰ পৰা 4 মাহ বানপানীত বুৰ গৈ থাকে এইটো অঞ্চল। আৰু তাৰ উপৰিও যিহেতু আমাৰ চাকৰি নাই আৰু সংবাদ ক্ষেত্ৰখনত পৰা আমি যথেষ্ট উপাৰ্জন কৰিব নোৱাৰোঁ। তাৰ মাজেৰে খুব কঠিন পৰিস্থিতিৰ মাজে আৰু এইখিনিতে এটা কথা ক'ব লাগিব, যিখন বিদ্যালয়ত তেওঁক দিয়া হৈছিল পলিগন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, এই পলিগন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ শিক্ষাগুৰুসকলে যথেষ্ট সহায় কৰিছে। বিদ্যালয়খনে আৰ্থিক ক্ষেত্ৰত যথেষ্ট সহায় কৰি দিয়াৰ কাৰণে হয়তো মোৰ দৰে ব্যক্তিয়ে মোৰ সন্তানক এই বিদ্যালয়খনত পঢ়াবলৈ সক্ষম হৈছে। তেওঁৰ ইচ্ছা প্ৰশাসনিক বিষয়া হোৱা আৰু এই ক্ষেত্ৰত যিখিনি সহায় কৰিবলগীয়া হয় বা জীৱন বাটত মই যেনেদৰে সহায় কৰিব পাৰোঁ তাৰ প্ৰতিটো সহায় মই কৰি যাম বুলি ভাবিছোঁ। নাতিয়ে ৰিজাল্ট ভাল কৰাৰ কাৰণে মোৰ আত্মাই খুব সন্তুষ্ট হৈছোঁ। ভৱিষ্যতে আৰু আগুৱাই যাব বুলি ভাবিছোঁ। আমাৰ এই বানপানী এলেকাৰ এজন ল'ৰা যদি আমি আগবঢ়াই নিব পাৰোঁ, আমাৰ গোটেই গাঁৱৰ সকলো ৰাইজৰ ওপৰত যে এজন দুখীয়া ৰাইজে তেওঁক আগবঢ়াই যাব পাৰিছে